নিশ্চয়কৈ সমাগত 15 আগষ্ট আৰু তাৰ প্ৰাকক্ষণত দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী নিৰাপত্তাৰক্ষীয়ে আচলতে তেওঁলোকৰ যিটো তালাচী সেই তালাচী কৰিছে আৰু এইখিনি মুহূৰ্তত মই উপস্থিত আছো খানাপাৰাত আৰু খানাপাৰাৰ যি আৰক্ষী আয়ুক্ত মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগতেই এইদৰে দেখা পোৱা গৈছে যে সন্ধিয়াৰ ভাগত আৰক্ষীৰ এটা দলে ইয়াত তেওঁলোকে নাকা চেকিং তেওঁলোকে বহাইছে আৰু আৰক্ষী CRPFৰ জোৱানসকলৰ উপস্থিতিত তেওঁলোকে এইদৰেই এই প্ৰতিখন বাহন আপত্তিজনক কিছু সামগ্ৰী বাহনত আনিছে নেকি সেইসমূহ দিশ তেওঁলোকে চাইছে আৰু এইখিনি মুহূৰ্তত আমি ইয়াৰ পৰিৱেশটো দেখাইছো খানাপাৰাৰ যি আৰক্ষী আয়ুক্ত কাৰ্যালয় আছে আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগতে এনেকৈ আৰক্ষীৰ এটা দলে তেওঁলোকে চেকিং কৰিছে তেওঁলোকে প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহন তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে যিহেতু 15 আগষ্ট সমাগত আৰু 15 আগষ্টৰ প্ৰাকক্ষণত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো দেখা পোৱা গৈছে এনেকৈ কেইবাটাও প্ৰান্তত আৰক্ষীয়ে তেওঁলোকে চেকিং চলাইছে আৰু তেওঁলোকৰ যি তালাচী সেই তালাচীত তেওঁলোকে প্ৰতিখন বাহন তেওঁলোকে খুলি চাইছে চাৰিচকীয়া দুচকীয়া সকলো বাহন তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে কিবা আপত্তিজনক বস্তু লগত কঢ়িয়াই লৈ ফুৰিছে নেকি সকলো দিশ চোৱা চিতা কৰিছে আমি পৰিৱেশটো দেখুৱাইছো এয়া হৈছে খানাপাৰাৰ যিটো মূল পথ GH ৰোডতে এনেকৈ আদালতে দেখা পোৱা গৈছে যে আৰক্ষীৰ এটা দলে তেওঁলোকে সকলোবোৰ দিশ সামৰি এইদৰে চোৱা চিতা কৰিছে আৰু আৰক্ষীৰ কেইবাগৰাকীও আচলতে ইয়াত জোৱান আছে তেওঁলোকে প্ৰতিটো দিশ চোৱা চিতা কৰিছে ইয়াত দেখা পোৱা গৈছে বাহনৰ যি দুচকীয়া বাহন চলাই আহিছে চলাই আহোঁতে যদি বেগটো লৈ আহিছে বেগটো তেওঁলোকে নিয়মিতভাৱে তেওঁলোকে তালাচী কৰিছে যে বেগত কিবা আপত্তিজনক সামগ্ৰী লৈ আহিছে নেকি সকলোবোৰ দিশ চোৱা চিতা কৰিছে আৰু এয়া হৈছে খানাপাৰা দৃশ্য GH ৰোডত এনেকৈ অকল GH ৰোডতে নহয় গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত বিভিন্ন প্ৰান্তত আৰক্ষী দলসমূহ হস্তম হৈছে অৰ্ধ দলসমূহ হস্তম হৈছে আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতে যিহেতু কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিব আৰু তাৰ প্ৰাকক্ষণত এতিয়া দেখা পোৱা গৈছে যে খানাপাৰাৰ কাষতে লাগি থকা যি আৰক্ষী আয়ুক্ত কাৰ্যালয় সেই আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগতে এনেকৈ সকলোবোৰ দিশ সামৰি তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁলোকে তালাচী অভিযান চলাইছে আৰু এয়া খানাপাৰাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলো ND24 দৰ্শকসকলক।